কাৰ্বি আংলঙত নতুনকৈ সংযোজন হৈছে ব্যৱসায়িক কৰ গেট। এতিয়াৰে পৰা বিভিন্ন ৰাজ্য অথবা জিলাসমূহৰ পৰা কাৰ্বি আংলঙলৈ অহা সামগ্ৰী কঢ়িয়াই অনা ব্যৱসায়িক বাহনসমূহে দিব লাগিব কৰ। প্ৰথম অৱস্থাত কাৰ্বি আংলং জিলাৰ পাৰখোৱা, দিলাই, লাহৰিজান আৰু গৰমপানীত 4খনকৈ কৰ গেটৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিখন বাহনে সামগ্ৰীৰ অনুপাতে গেটসমূহত বহন কৰিব লাগিব কৰ। এই কৰ গেটসমূহ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্দেশত স্থাপন হোৱাৰ কথা জানিব পৰা গৈছে। চলিত মাহৰ 19 জুলাই তাৰিখৰ পৰা এই গেটসমূহ আৰম্ভ কৰাৰ কথা জানিবলৈ দিছে। উল্লেখনীয় যে কেৱল বহিৰাজ্য বা জিলাসমূহৰ পৰা অহা বাহনসমূহে কাৰ্বি আংলঙলৈ সামগ্ৰীসমূহ আনিলেহে এই গেটসমূহৰ কৰ বহন কৰিব লাগিব। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। গেট এণ্ট্ৰি গেট গুডছখন আমি 19 তাৰিখ 7 আৰু তাৰপাছত 2024 মানে আৰম্ভ কৰা হৈছে। কেনেকুৱা গাড়ীবোৰ পৰা আপোনালোকে টেক্স লৈছে? গাড়ীবোৰ আমি য'ত বাহিৰৰ পৰা কাৰ্বি আংলঙত বস্তুবিলাক আনে, তাৰপিছত কাৰ্বি আংলং মানে বস্তুবিলাক নমাই দিয়া হয় এইবিলাক বস্তুৱে আমি টেক্সবোৰ লয়। কাৰ্বি আংলঙত বৰ্তমান কেইখন গেট আৰম্ভ হৈছে? বৰ্তমান 4খন গেট আৰম্ভ হৈছে। আপোনালোকৰ পৰা আমি বৰ্তমানটো ভালেই পাইছোঁ, ভাল যিমান। এখন গাড়ীৰ পৰা কিমানকৈ কালেকশ্যন কৰা হয়? এখন গাড়ী মানে বস্তুটো এনেকুৱা মানে বস্তু হিচাপত আমি লয়। যেনিবা আমি চিমেণ্টটো পাৰ বেগত 2 টকাকৈ লৈ আৰু ইটা পাৰ পিছত 20 পইচাকৈ আমি লওঁ। আৰু আমি ডিমাপুৰ হওক কিবা তাৰপিছত মণিপুৰ হওক এইবিলাক গাড়ী আমি লোৱা নহয়। ৰিপৰ্টাৰ লাইভ।